মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি যিটো মূল পাঠ্যপুথি উন্মেষ তাৰে প্ৰথম পাঠ এটি কবিতা দিয়া আছে গছ ভাল পোৱা ককাৰ খং। এই পাঠৰ লগত জড়িত যিখিনি প্ৰশ্ন দিয়া আছে আমি সেই প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াতে যথেষ্ট উপকৃত হ'বা। আমাৰ এই কবিতাটিৰ নাম হৈছে গছ ভাল পোৱা ককাৰ খং আৰু এই কবিতাটিৰ কবি হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া। আমি প্ৰথমতে কবিগৰাকীৰ বিষয়ে কিছু কথা জানি লওঁ। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া তেখেতৰ জন্ম হৈছিল 1932 চনত আৰু 2003 চনত ইহলীলা সম্বৰণ কৰে। তেখেত এগৰাকী শিশু সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু চলচ্চিত্ৰ পৰিচালক। তেখেতৰ জন্ম নগাঁৱত। আমাক দিব পাৰে যে তেখেতৰ জন্ম ক'ত হৈছিল। তেখেত এগৰাকী শিশু সাহিত্যিক, ইয়াৰ অৰ্থ শিশু উপযোগী তেখেতে বহু লিখনি লিখিছে বা গ্ৰন্থ ৰচনা কৰিছে। ডক্টৰ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তেখেতৰ এখনি কালজয়ী অনাতাঁৰ শিশু নাট। তেওঁ সফুৰা এয়া এখন শিশু আলোচনী হয় আৰু প্ৰান্তিক নামৰ মাহেকীয়া সাহিত্য আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। শিশু কল্যাণৰ বাবে তেওঁ আৰোহণ নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে। ইয়াত আমাক বহুত প্ৰশ্ন পৰীক্ষা দিব পাৰে। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি? উত্তৰ হ'ব সফুৰা। তেখেতে অন্য কি আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল? প্ৰান্তিক নামৰ আলোচনী। অন্য এটা প্ৰশ্ন দিব পাৰে তেখেতৰ এখন কালজয়ী অনাতাঁৰ শিশু নাট, সেয়া হৈছে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। আৰু তেওঁ কি বিভাগৰ অধ্যাপক আছিল? পদাৰ্থ বিজ্ঞান বিভাগৰ। ক'ত অধ্যাপনা কৰিছিল? গুৱাহাটী বিশ্ববিদ্যালয়ত। গতিকে এনেধৰণৰ বহুত প্ৰশ্ন আমাক দিব পাৰে। এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আমাৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দি আছে 12 নম্বৰ পৃষ্ঠাৰ পৰা 21 নং পৃষ্ঠালৈকে আমাক যিখিনি প্ৰশ্ন দি আছে আমি তাকে আলোচনা কৰিম। এটি প্ৰশ্ন আমাক এনেকৈ দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ সঠিক উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমাক ইয়াত দিয়া আছে ক, খ, গ, ঘ, কোনটো শুদ্ধ হ'ব? ইয়াতে কবিতাত দিয়া আছে ভাল পালো ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? বিকল্প দি আছে আমলখি গছজোপা কটা বাবে, ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে, বিয়াৰ ৰবাখন দিয়া বাবে, বিয়ালৈ আলহী অতিথি অহা বাবে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ খ বিকল্প যি দিয়া আছে ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। এতিয়া আমি খটো আমি ৰং কৰিব লাগে, গতিকে আমাৰ এইটো খটো ৰং কৰা হৈ গ'ল। দ্বিতীয় প্ৰশ্ন, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণ কি আছিল? আমি কবিতাটো যদি বিতংকৈ পঢ়ো আমি গম পাম যে এই বিয়া ঘৰত ৰঘুনাথে আমলখি গছজোপা কাটিছিল। তাৰমানে ইয়াত আমাৰ কি হ'ব? খ বিকল্প যিটো দিয়া আছে সেয়া শুদ্ধ উত্তৰ আমলখি গছজোপা কটা পাবে। গতিকে ইয়াত আমাৰ খ কি হ'ব লাগে? পুৰা কৰি দিব লাগে। আৰু এটা প্ৰশ্ন, আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব কথাষাৰ কোনে কাক কৈছিল? এই কথাখিনি ইয়াত বিকল্প দিছে ককাই দৰাটিক কৈছিল, ৰঘুনাথে ককাক কৈছিল, ককাই ৰঘুনাথক কৈছিল, দৰাটিয়ে ককাক কৈছিল। ইয়াৰ গ বিকল্প যিটো দিয়া আছে ককাই ৰঘুনাথক কৈছিল, এয়া শুদ্ধ উত্তৰ। তাৰমানে আমাৰ এই যিটো গ বিকল্পটো আমি ৰং কৰিব লাগিব। হৈ গ'ল আমাৰ প্ৰথম তিনিটা প্ৰশ্ন আমাৰ উত্তৰ কৰিলোঁ। এইখিনি পৃষ্ঠা নম্বৰ 12 দিয়া আছিল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তাৰ কত দিয়া আছে কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? এই উত্তৰটি হ'ব এনেকুৱা, কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। খ প্ৰশ্ন দিয়া আছে বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? ৰঘুনাথৰ ঘৰলৈ আহি ককাই দুটা প্ৰশ্ন সুধিছিল ৰঘুনাথক, সেই দুটা হৈছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা? অন্য এটা প্ৰশ্ন আছিল আমলখি গছজোপা আৰু সহজে ঘূৰাই পাবানে? এই দুটা প্ৰশ্ন কোনে সুধিছিল? ককাই সুধিছিল। কাক সুধিছিল? ৰঘুনাথক সুধিছিল। তাৰ পৰৱৰ্তী প্ৰশ্নটি দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? ককাই ৰঘুনাথক কৈছিল যে দৰাটিক মাতা, কিয় মাতিব কৈছিল? উত্তৰটি হ'ব
এজুলুকা আশীৰ্বাদ দিবলৈ দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কৈছিল। যেহেতু বিয়া ঘৰলৈ আহিছে ককাই সেই দৰাটিক মানে ৰঘুনাথৰ পুত্ৰক তেখেতে এজুলুকা আশীৰ্বাদ দিবৰ কাৰণে মাতিছে। ককাই বিয়া ঘৰত কিয় একো খোৱা নাছিল? ককাই যেহেতু গছ ভাল পায় আৰু ককাই দেখা পালে আমলখি গছজোপা ৰঘুনাথে কাটিছে ৰভা সাজিবলৈ, সেয়ে ককাই বিয়া ঘৰত একো খোৱা নাছিল। উত্তৰটি এনেকৈ লিখিম আমি, ককাই বিয়া ঘৰত একো খোৱা নাছিল কিয়নো বিয়া ঘৰত ৰভাখন সাজিবলৈ আমলখি গছজোপা কাটিছিল। কোনে কাটিছিল? ৰঘুনাথে কাটিছিল। গতিকে আমাৰ 2 নম্বৰ প্ৰশ্নৰ ক, খ, গ আৰু ঘ চাৰিটা উত্তৰে আমি ইয়াতে পালো। ইয়াতে আমাক 3 নম্বৰ দি আছে, এয়া প্ৰশ্ন কিতাপত দিয়ে আছে বাৰু, তলত দিয়া স্তৱকটোৰ ভাৱাৰ্থ পঢ়া। পিছে ৰভাখন দিবলগীয়া আমলখি গছজোপা কিয়নো কাটিলা? এই উত্তৰখিনি ইয়াতে দিয়ে আছে, আমি এনেকে ভাৱাৰ্থ লিখোতে আমি এনেকে লিখিব লাগে। ইয়াত দি আছে এই পদ্যভাষী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমায়ে আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে। ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল, কেৱল ৰভাখন দিবৰ বাবে সেই গছজোপা কটা কাৰণে তেওঁ মনত দুখ পাইছে। সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল। তাৰমানে আমাৰ যেতিয়া ভাৱাৰ্থ লিখিব দিব তেতিয়া আমি এনেকে লিখিম, কোন গল্প বা কোন কবিতাৰ আমি তেনেকে উল্লেখ কৰি লিখিব লাগে। এতিয়া এটা আমাৰ 3ৰ ক এইখিনি আমাক কৰি দিয়া আছিল, কিতাপত দিয়ে আছে বাৰু, খ খিনি আমি লিখিব লাগিব। এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তৱক দুটাৰ ভাৱাৰ্থ লিখিম। মানে ওপৰটো আমি ইতিমধ্যে যেটো পঢ়িলো, ইয়াত দুটা দি আছিল, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাও। আমি আকৌ লিখিম এনেকে, এই পদ্যভাগী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। কাৰ খং উঠিছিল? আমি ইতিমধ্যে গমে পাইছো, ককাৰ খং উঠিছিল। বিয়া ঘৰত ৰভাখন দিবলৈ আমলখি গছজোপা কটা বাবে ককাই খঙতে লুচি ভাজি ৰসগোল্লা একোকে নাখাও বুলি কৈছিল। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হ'ব। অন্য এটা প্ৰশ্ন আমাক দি আছে, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এইখিনি কবিতাৰ এটা স্তৱক হয়। ইয়াৰ অৰ্থখিনি এনেকৈ লিখিম আমি, এই পদ্যভাগী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। ৰভাখন দিবলৈ আমলখি গছজোপা কটা বাবে ককাই ৰঘুনাথক সুধিছিল যে সেই আমলখি গছজোপা সহজতে ঘূৰাই পাবা জানো? এইখিনি কোনে সুধিছিল? ককাই সুধিছিল। কাক সুধিছিল? ৰঘুনাথক। এইখিনি লিখিলে আমাৰ এই খণ্ডটোৰ যেটো ভাৱাৰ্থ এয়া সম্পূৰ্ণ হ'ব। এয়া আছিল আমাৰ 3 নম্বৰ প্ৰশ্নৰ খৰ উত্তৰখিনি। এতিয়া 4ৰ যিখিনি প্ৰশ্ন আছে, 4ৰ প্ৰশ্ন এনেকৈ দিয়া আছে, ভাবি কোৱা আৰু লিখা। তাৰে ক প্ৰশ্নত দি আছে, ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেকৈ সজাব পাৰিলহেঁতেন? ইয়াতে তোমালোকে ভাবি চিন্তি চাবা আৰু তাৰপিছত সেইখিনি কোৱা আৰু সেইখিনি লিখিবা। উত্তৰটো আমি এনেকৈ লিখিব পাৰিম, ৰভা সাজিবৰ বাবে অইন কোনো ঠাই বাছি ল'লে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন সজাব পাৰিলেহেঁতেন। য'ত বৰ্তমান আমলখি গছজোপা কাটিব তাৰ বাদে অন্য কোনো ঠাই বাছি ল'লে তেওঁ আমলখি গছজোপা নকটাকৈ তেওঁ ৰভাখন সাজিব পাৰিলেহেঁতেন। এনেকৈ লিখিলে আমাৰ 4ৰ ক যিটো প্ৰশ্ন দি আছিল তাৰ উত্তৰটি সম্পূৰ্ণ হ'ব। 4ৰ খত দি আছে, ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটা বাবে তুমি কি ক'লাহেঁতেন? এতিয়া প্ৰশ্ন, তুমি যদি ককাৰ ঠাইত তুমি হলাহেঁতেন তুমি কি ক'লাহেঁতেন? উত্তৰটি আমি এনেকৈ লিখিলে হ'ব, গছে আমাক কিদৰে উপকাৰ কৰে সেই কথা ৰঘুনাথক ক'লোহেঁতেন। লগতে এয়াও জনালোহেঁতেন যে কেৱল ৰভাখন সাজিবলৈ আমলখি গছজোপা কটা বাবে মনত দুখ পাইছো। এইখিনি লিখিলে আমাৰ এই প্ৰশ্নৰ উত্তৰটিও সম্পূৰ্ণ হ'ব। গত প্ৰশ্ন দি আছে, কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে? এই কবিতাটিৰ জৰিয়তে তোমালোকক কি কথা আচলতে বুজাব খুজিছে? ইয়াৰ উত্তৰটি এনেকৈ হ'ব, কবিতাটোত ককাৰ কথাৰ মাজেৰে এই বাৰ্তা দিবলৈ বিচৰা হৈছে যে আমি যধে মধে গছ গছনি কাটিব নালাগে। গছ গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। আমি আমাৰ চৌপাশৰ বিভিন্ন গছ বন সংৰক্ষণ কৰিব লাগে। এইখিনি কথা আচলতে এই কবিতাৰ জৰিয়তে আমাক বুজাব বিচাৰিছে বা এইখিনি কথা আমাক শিকাব বিচাৰিছিল।
এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ আগবাঢ়িছো 5 নম্বৰ প্ৰশ্ন তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া এই বাওফালে যিবিলাক সংলাপ আছে এইবিলাক হৈছে ককাই কৈ আছে ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালি ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা এইজন হল ককা এইজন হল ৰঘুনাথ এই ককাই যেতিয়া কথাখিনি কৈছে তাৰ বিপৰীতে ৰঘুনাথে কি ক'ব পাৰে আমি তাকে ক'ব লাগে প্ৰথমতে ককাই কি কৈ আছে ৰভাখন দিওতে আমলখি গছজোপা কিয় কাটিলা ৰভাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে এতিয়া এই ৰঘুনাথ তেখেতে কি ক'ব পাৰে তাৰে আমি সংলাপটি সম্পূৰ্ণ কৰিব লাগে ৰভাখন দিবলৈ অইন কোনো ঠাই নাছিল এইখিনি লিখিলে আমাৰ ককাৰ কোৱাৰ বিপৰীতে ৰঘুনাথৰ কথাখিনি সম্পূৰ্ণ হ'ব আকৌ ককাই কৈছে হলেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু তাৰ পাছত ফল ধৰিবলৈ কিমান বছৰ লাগিব ভাবি চাইছানে এইবাৰ ৰঘুনাথে কি কৈছে আমি চাওঁ হয় এয়া ভাবি চাইছো এজোপা গছত ফল ধৰিবলৈ বহু বছৰ লাগিব এইখিনি হৈছে কাৰ কথা কাৰ সংলাপ ৰঘুনাথৰ সংলাপ আৰু এটা আছে এবাৰ ককাই কি কৈছে চাই লও বৰ বেয়া কাম কৰিলা ৰঘুনাথ মোৰ বৰ দুখ লাগিল বেয়াও পালো দৰাটিক মাতা তেওঁক এজুলুকা আশীৰ্বাদ দি যাওগৈ এইবাৰ আমি চাই লও যে ৰঘুনাথে ককাৰ কথাৰ বিপৰীতে কি কৈছে এয়া মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিব আগলৈ আৰু এনে ভুল নকৰো আপোনাক অনুৰোধ কৰিছো আপুনি একো নোখোৱাকে নাযাব আপোনাক অনুৰোধ কৰিছো আপুনি খঙতে খাদ্য গ্ৰহণ নকৰাকৈ নাযাব বুলি তেখেতে কাক অনুৰোধ কৰিছে ককাক অনুৰোধ কৰিছে আৰু ককাক এইখিনি কৈছে যে এয়া মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিব আগলৈ তেনেকুৱা ধৰণৰ ভুল আৰু নকৰো এয়া পৃষ্ঠা নম্বৰ 14 দিয়া আছে আৰু এয়া প্ৰশ্ন নম্বৰ 5 6 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে কাখৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ আছে এইখিনি এটা ইয়াতে কিছু শব্দ দিয়া আছে আৰু সেই শব্দবোৰৰ অৰ্থ এই বৃত্তটোত দিয়া আছে এইখিনি হৈছে আমাৰ তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালি ঠাইত লিখা এই যে খালি ঠাই আছে এজুলুকাৰ শব্দ অৰ্থ হ'ব একাজলি মানে এই শব্দটি হ'ব ঔষধ আমি যদি ইংৰাজীত মেডিসিন বুলি কওঁ অসমীয়া তাৰ আৰু এটা শব্দ হৈছে দৰব ৰভা উৎসৱ পৰবৰ বাবে উখকৈ দিয়া চালি বুৱাৰী মানে পুত্ৰৰ বুৱাৰী অতিথি মানে আলহী যাক আমি ইংৰাজীত কি বুলি কওঁ গেষ্ট গতি এইখিনি শব্দ অৰ্থখিনি আমি মিলাই ললো এজুলুকা ঔষধ ৰভা বুৱাৰী আৰু অতিথি ইয়াৰ পিছত আমাক পৃষ্ঠা নম্বৰ 15 16 আৰু 17 বহুকেইটা ইয়াত আমাক অসমীয়া ব্যাকৰণৰ বহুকেইটা পাঠ দিয়া আছে তাত প্ৰশ্ন নাই একেবাৰে মই 9 নম্বৰ প্ৰশ্নৰ ক লৈকে গৈছো এয়া পেজ নম্বৰ 17 দিয়া আছে তলৰ সম্বন্ধবুজ শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা এটা দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত এটা সম্বন্ধবুজ শব্দকেইটা বাওফালে দিয়া আছে আইতা হখি পেহি হাহু আমৈ বৌ দেৱৰ ইয়াতে দ্বিতীয় পুৰুষ তোমাৰ তোৰ আৰু তৃতীয় পুৰুষ তাৰ আৰু তাইৰ ইয়াতে লিখিব লাগে তা আইতাৰ যদি আমি লিখো দ্বিতীয় পুৰুষ হ'ব আইতাৰা আইতাৰ আৰু তৃতীয় পুৰুষ হ'ব আইতাক আৰু আইতাক একেই থাকি যাব দ্বিতীয় পুৰুষ হখি হখিয়েৰা হখিয়েৰ আৰু ইয়াতে হ'ব তৃতীয় পুৰুষত হখিয়েক হখিয়েক পেহি পেহিয়েৰা পেহিয়েৰ আৰু পেহিয়েক পেহিয়েক ইয়াতে আমাৰ একেই থাকি যাব হাহু হাহুয়েৰা হাহুয়েৰ হাহুয়েক হাহুয়েক এইখিনি তোমালোকে চাই লবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা নতুবা লিখি ল'বা এইখিনি আমৈ আময়েৰা আময়েৰ আময়েক আময়েক একে আছে বাৰু বৌয়েৰা বৌয়েৰ বৌক বৌয়েক দেৱৰ দেউৰেৰা দেউৰেৰ দেউৰেক দেউৰেক এইখিনি আমাৰ এই প্ৰশ্ন নম্বৰ এইখিনি তোমালোকে পৃষ্ঠা নম্বৰ 16 আৰু 17 প্ৰথম দুটা খণ্ড পঢ়ি চালে তোমালোকে এইখিনি সহজে গম পাবা তাত এই সম্পৰ্কে বিস্তাৰিত
যিখিনি ব্যাকৰণৰ নিয়ম তাতে বিতংকৈ দিয়া আছে তোমালোকে এইখিনি চাই ল'বা বাৰু এতিয়া আমি 18 নম্বৰ প্ৰশ্ন 18 নম্বৰ পৃষ্ঠালৈ গৈছো 9 প্ৰশ্নৰ খ ইয়াত দিয়া আছে বাৰু তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে তাৰে অশুদ্ধটো কাটি দিয়া যেনেকৈ ইয়াত দিয়া আছে তোমাৰ দেউতাৰ ঘৰত আছে নে ইয়াত কোনটো শুদ্ধ হ'ব ইয়াত শুদ্ধ হ'ব দেউতাৰা তাৰ মানে আমাৰ এই দেউতাৰ শব্দটো আমি কাটি দিব লাগে ইয়াত এনেকৈ হ'ব তোমাৰ দেউতাৰা ঘৰত আছে নে 2 নম্বৰ যে তোৰ ভাইয়েৰ বৰ বুদ্ধিয়ক ইয়াত কি হ'ব তোৰ ভাইয়েৰ এইটোই শুদ্ধ আমাৰ এই ভাইয়েৰাটো আমি কাটি দিব লাগিব 3 নম্বৰ দি আছে তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল ইয়াত কি হ'ব খুৰীয়েক এই প্ৰথমটো শুদ্ধ দ্বিতীয়টো আমি কাটি দিব লাগিব আমাৰ মামাই নাচিব জানে ইয়াত কি হ'ব প্ৰথমটো শুদ্ধ ইয়াত দ্বিতীয়টো কি হ'ব কাটি দিব লাগিব শেষৰটো দি আছে হিহঁতৰ বৌৱেক ক'ত থাকে ইয়াত আমাৰ কি হ'ব প্ৰথমটো শুদ্ধ আৰু এই দ্বিতীয় যিটো দি আছে বৌৱেক এয়া অশুদ্ধ এতিয়া নিশ্চয় বুজি পাইছা পৰীক্ষাত আহিলে তোমালোকে অশুদ্ধ যেটো আছে এই অংশটো নিলিখিবা শুদ্ধ অংশটো লিখি সম্পূৰ্ণ বাক্য লিখি দিবা তেতিয়া তোমালোকে এটা সম্পূৰ্ণ নম্বৰ যেনেকৈ মই ইয়াতে লিখি দিছো শুদ্ধ অংশৰ সৈতে মই সম্পূৰ্ণ বাক্যটো আকৌ লিখি দিছো এটো প্ৰশ্ন নম্বৰ 9 খ এয়া 18 নম্বৰ পৃষ্ঠাত এই প্ৰশ্ন দি আছে 18 নম্বৰ পৃষ্ঠাত দি আছে 18 গ তাৰ এটা প্ৰশ্ন আছে গ বন্ধনীৰ ভিতৰত থকা সম্বন্ধবুজক শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালি ঠাই পুৰোৱা ইয়াত যে তোৰ ডেশ অসুখ এটা মাহী শব্দটো ঠাইত কি হ'ব তোৰ মাহীৰ অসুখ এয়া শুদ্ধ হয় আমাৰ ডেশ খেতি কৰে আমাৰ ককাৰা ককা শব্দৰ ঠাইত কি হ'ব ইয়াতে ককাৰা হ'ব তোমালোকৰ ডেশ কথাটো কবা এতে কি হ'ব খুৰাৰাক তোমালোকৰ খুৰাৰাক কথাটো কবা কিতাপখন ডেশ আগবঢ়ালো বৌৰ ঠাইত কি হ'ব বৌৱেকক আগবঢ়ালো কিতাপখন বৌৱেকক আগবঢ়ালো তেওঁৰ ডেশ ঘৰ বৰপেটাত শহুৰ তেনে কি হ'ব শহুৰেকৰ তেওঁৰ শহুৰেকৰ ঘৰ বৰপেটাত তাই ডেশ বৰ মৰম কৰে ভাই কি হ'ব ভায়েকক তাই ভায়েকক বৰ মৰম কৰে আৰু একেবাৰে শেষৰটো যেটো আছে আপোনাৰ ডেশ আহি আছে ভনী ঠাইত কি হ'ব ভনীয়েৰা আপোনাৰ ভনীয়েৰা আহি আছে শব্দকেইটা বাৰু অলপ সলনি হয় গতি আমি সলনিখিনি কি ধৰণে সলনি হৈছে আমি এইখিনি মন কৰিব লাগিব এইখিনি তোমালোকৰ নোটবুকত লিখি লবা নোট ডাউন কৰি লবা পৰীক্ষাৰ সময়ত তোমালোকে এইখিনি শুদ্ধকৈ লিখিব পাৰিবা এবাৰ 10 নম্বৰ প্ৰশ্নৰ যেটো ক দি আছে আমি তাকে আলোচনা কৰিম এয়া 18 নম্বৰ পৃষ্ঠাৰ শেষৰ প্ৰশ্ন আছিল গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ হলে তাক কিদৰে যতন ল'ব লাগে দলত আলোচনা কৰি লিখা আমি এনেকৈ লিখিব পাৰিম আমি গছপুলি ৰুই নিয়মীয়াকৈ পানী দিব লাগে লগতে তাৰ যতন ল'ব লাগে আমি ৰুৱা গছপুলিবোৰক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিব লাগে যেনে গৰু ছাগলী যে খাব নোৱাৰে আমি সেইখিনি চাব লাগে সময়ে সময়ে সাৰ দিব লাগে এনেকৈ আমি গছপুলি এটা ৰুই তাক ডাঙৰ দীঘল কৰিব পাৰো 10 নম্বৰ খ আমলখি এবিধ ঔষধি গুণ থকা ফল এনে ধৰণৰ ঔষধি গুণ থকা কি ফলৰ গছ তোমালোকে দেখিছা লিখা ইয়াৰ উত্তৰত আমি লিখিব পাৰো যে আমলখিৰ দৰে ঔষধি আৰু গুণ থকা বিভিন্ন ফলৰ গছ দেখা পাইছো যেনেকৈ নেমু গছ নিম গছ তুলসী গছ কৰ্দৈ গছ ইত্যাদি 10 গ কবিতাত ৰঘুনাথে ৰবাখন দিবলৈকে আমলখি গছজোপা কাটিছিল যদেমদে গছগছনি কটা বন্ধ কৰি আমি কি কৰিব পাৰো দলত আলোচনা কৰি কোৱা আৰু লিখা এই প্ৰশ্নৰ উত্তৰ আমি এনেকৈ লিখিব পাৰো যদেমদে গছগছনি কটা বন্ধ কৰিবলৈ আমি আমাৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব গছ থাকিলে মানুহ থাকিব এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব গছে আমাক অক্সিজেন যোগান ধৰাত সহায় কৰে এয়াও আমি জানিব লাগিব আৰু গছ-গছনি পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰে আমি যেতিয়া এই কথাবিলাক উপলব্ধি কৰিব পাৰি আমি যেতিয়া বুজি পাম হৃদয়ঙ্গম হম তেতিয়া আমি নিশ্চয় যদমনে গছ কটাটো বন্ধ হ'ব গতি এইখিনি আমি আমাৰ মাজত কৰিব পাৰো 11 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰৰ বিষয়ে তথ্যভিত্তিক টুকা লিখা তিনিটা আমাক দিছে এয়া পৃষ্ঠা নম্বৰ 19 দি আছে 19 নম্বৰ পেজ কি দি আছে বিশ্ব বন দিৱস ধৰিত্ৰী দিৱস আৰু পৰিৱেশ দিৱস আমি এতে বিশ্ব বন দিৱস সম্পৰ্কে দুটামান বাক্য লিখি লওঁ
প্ৰতি বছৰে 21 মাৰ্চৰ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয় বনাঞ্চল আৰু গছ-গছনিৰ গুৰুত্ব সম্পৰ্কে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱসটি পালন কৰা হয় ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় প্ৰত্যেক বছৰে 22 এপ্ৰিলৰ দিনটো বিশ্বজুৰি ধৰিত্ৰী দিৱস পালন কৰা হয় এই দিনটোত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয় আৰু বিশ্ব পৰিৱেশ দিৱস আমি নিশ্চয় জানো প্ৰত্যেক বছৰ 5 জুন তাৰিখে পালন কৰা হয় গোটেই পৃথিৱীৰ প্ৰায় 100তকৈ অধিক দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে এই দিৱসটো উদযাপন কৰাৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধি কৰা এনেকৈ লিখিলে আমাৰ এই টুকাবিলাক সম্পূৰ্ণ হ'ব 12 নম্বৰ প্ৰশ্নত আমাক দি আছে তলত দিয়া পোষ্টাৰ কেইখনত বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ স্লোগান লিখা ইয়াত যেনেকৈ এটা দিয়া আছে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক পৰিৱেশ বচাওক তা আমি এই খালি দুটাত কি লিখিব পাৰো যেনেকৈ ইয়াত আমি এনেকৈ লিখিলে হ'ব গছ থাকিলেহে মানুহ থাকিব এইটো আমাৰ হৈ গ'ল বাৰু আমাৰ পৃথিৱী আমাৰ ভৱিষ্যত এনেকৈ আমি যদি লিখো এই প্ৰশ্নৰ উত্তৰটি আমাৰ সম্পূৰ্ণ হ'ব কোৱেশ্চন নম্বৰ 12 আমাৰ সম্পূৰ্ণ হ'ল কোৱেশ্চন নম্বৰ 16 মাজৰ প্ৰশ্নখিনি আমাক নালাগে বাৰু এইখিনি আমাক কিছু দীঘলীয়া প্ৰশ্ন এইখিনি তোমালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাবা কোৱেশ্চন নম্বৰ 16 16 নম্বৰ প্ৰশ্নত তলত দিয়া ছবিখনত থকা খালি ঠাইত একোটা কি সংলাপ লিখা এটা এই চৰাইজনীয়ে কি কৈ আছে আমি তাকে চৰাইজনীৰ মাত হিচাপে ব্যৱহাৰ কৰিব পাৰ সংলাপ হিচাপে ইয়াত এনেকৈ লিখা হৈছে হে মানৱ জাতি তোমালোকে আমাৰ বাসস্থান ধ্বংস নকৰিবা কাৰণ চৰাই ক'ত থাকে গছত থাকে গতিকে চৰাই অনুৰোধ কৰিছে মানুহক যে তোমালোকে আমাৰ বাসস্থান আমাৰ থকা ঠাই ধ্বংস নকৰিবা আৰু গছে কি কৈ আছে মোক নাকাটিবা গছৰ এখিনি সংলাপ আছে 17 নম্বৰ প্ৰশ্নত আমাক দি আছে আৰু এইটো একেবাৰে শেষৰ প্ৰশ্ন পৰিৱেশ সংৰক্ষণ বিষয়ত এখন ছবি আঁকি ৰং বুলোৱা তোমালোকে বিভিন্ন ধৰণৰ ছবি নিশ্চয় আঁকি ভাল পোৱা পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ছবি আঁকিবা আৰু সেইখিনিত তোমালোকে ৰং কৰি দিবা মই উদাহৰণ হিচাপে দুটা ছবি দি দিছো এনেকা ধৰণৰ ছবি তোমালোকে আঁকিব পাৰিবা সেভ ট্ৰি সেভ আৰ্থ গছ বচাব লাগে আৰু পৃথিৱীখন আমি সংৰক্ষণ কৰিব লাগে আমি এনেকৈ ছবি আঁকিব পাৰো বা সেভ ওয়াটাৰ সেভ লাইফ পানী বচাব লাগে আৰু জীৱন বচাও কাৰণ পানীয়ে প্ৰাণ এনেকা ধৰণৰ আমি ছবি আঁকি তাক ৰং কৰিব দিয়া হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ বিষয়বস্তু কেনেকুৱা পালা জনাবাচোন আশা কৰো তোমালোকে ভাল পাইছা অতি সোনকালে তোমালোকৰ অন্য বিষয় যেনেকৈ সমাজ বিজ্ঞান বিজ্ঞান ইংৰাজী এই বিষয়সমূহৰ ভিডিঅ তোমালোকৰ বাবে আপলোড কৰিম তোমালোকে চাবলৈ নাপাহৰিবা তোমালোকে এটা আহ্বান জনাইছো যদি তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছা এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ